স্বাগতম সকলোকে। তো আজি মই এটা কুৱেশ্যন পেপাৰ বনাইছোঁ, চেম্পল পেপাৰ কুৱেশ্যনটো বায়'লজিৰ কাৰণে। তো ইয়াত কুৱেশ্যন পেপাৰটো মই দিয়া আছোঁ, এই 70 মাৰ্ক হ'ব 3 ঘণ্টাৰ। তোমালোকে এই কুৱেশ্যন পেপাৰটো এবাৰ প্ৰেক্টিছ কৰি ল'বা। ইয়াৰ পৰা বহুখিনি কুৱেশ্যন তোমালোকৰ এক্সামত আহিব পাৰে। অ'কে, এইটো 12ত যিটো বৰ্ড এক্সাম হ'ব তাত আহিব পাৰে। তো তোমালোকে এই কুৱেশ্যনত মই এনচাৰ কিও দিছোঁ, প্ৰায়বোৰ কুৱেশ্যনৰ মই এনচাৰ কিবিলাক দিয়া আছে ইয়াত। অ'কে, ছেকশ্যন এ ছেকশ্যন বি দিয়া আছে। চি আৰু ডি ছেকশ্যনটোৰ মই এনচাৰ কিবিলাক দিয়া নাই, তোমালোকে নিজে চেপ্টাৰ পঢ়ি পেলাই সেই এনচাৰ কিবিলাক মানে এনচাৰটো বিচাৰিবা, নিজে বিচাৰিবা। সময় আছে এতিয়াও, নিজে পঢ়িবা, নিজে বিচাৰিবা এনচাৰবিলাক। আৰু কি হ'ব, মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা। যিমানবিলাকো পাৰা তোমালোকে বুজিবলৈ চেষ্টা কৰা। যদি মুখস্থ কৰা তুমি পাহৰিও যাব পাৰা, যদি বুজি পেলাই যোৱা তুমি কিবা না কিবা লিখি পেলাই আহিবা, হয়নে নহয়? আৰু কুৱেশ্যনটো যে একেধৰণৰ আহে সেইটো নহয়। ছাপ'জ কোনোবা এটা কুৱেশ্যন আছে তুমি মুখস্থ কৰি গ'লা, সেইটোৱে কুৱেশ্যন যে এক্সামত আহিব সেইটো নহয়। কুৱেশ্যনটো অলপ ঘূৰাই পকাই কুৱেশ্যনটো বেলেগো কৰি দিব পাৰে। ছ' তেতিয়া তোমালোকৰ তাত লাগিব যে তোমালোকে বস্তুটো বুজি পাইছানে নাই। যদি বুজি পাইছা তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যন আহিলেও কৰিব পাৰিবা। আৰু 12ৰ বায়'লজি 11ৰ বায়'লজিতকৈ ইজি হয়। অ'কে, বস্তুখিনি বুজি পালেই হ'ল। এটা দুটা টান চেপ্টাৰ আছে, কিন্তু বহুত চেপ্টাৰ ইজি আছে। যেনেকৈ তোমাৰ ৰিপ্ৰডাক্টিভ হেল্থ ইজি আছে, হয়নে নহয়? ইক'লজিৰ পাৰ্টবিলাক ইজি আছে, হয়নে নহয়? মাইক্ৰ'বছ ইজি আছে, তাৰপিছত ইভলিউশ্যন ইজি আছে, ছেক্সুৱেল ৰিপ্ৰডাকশ্যনো ইজি আছে। অ'কে, প্ৰিন্সিপাল ইনহেৰিটেঞ্চ এইটো আছে, আৰু যিটো তোমাৰ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ এইটো, আৰু হিউমেন ৰিপ্ৰডাকশ্যন। এই তিনিটা চেপ্টাৰ অলপমান বুজি পাব লাগে, কনচেপচুৱেল হয়, কিন্তু বাকীকেইটা ইজি আছে। ছ' তোমালোকে ভালদৰে পঢ়া, এইটো কুৱেশ্যনটো প্ৰেক্টিছ কৰা, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা এবাৰ। থেংক ইউ।